আজি মই এটা বিশেষ টপিক এটা লৈ আহি আছোঁ। মানে আমাৰ মুৰ্গীবিলাকক সাধাৰণতে ভেকচিনৰ ড'জ কিমানটা দিব লাগে, কি ভেকচিন দিব লাগে আৰু কোনটো সময়ত দিব লাগে, এই গোটেইখিনি তথ্য মই এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক দি আছোঁ। মানে সাধাৰণতে আমি যিখিনি মুৰ্গী মাংসৰ কাৰণে তৈয়াৰ কৰোঁ, সেইখিনি মুৰ্গীক আমি কমচে কম মানে 4টা ভেকচিন দিয়াটো অত্যন্ত জৰুৰী। মানে ৰাণীখেত F1 প্ৰথম সপ্তাহত আৰু IBD ভেকচিনটো দ্বিতীয় সপ্তাহত, তৃতীয় সপ্তাহত ৰাণীখেতৰ বুষ্টাৰ ড'জ আৰু চতুৰ্থ সপ্তাহত IBDৰ বুষ্টাৰ ড'জ। এই 4টা ভেকচিন আমি যদি মানে মুৰ্গীখিনিক দি লওঁ, তেতিয়া আমি সম্পূৰ্ণৰূপে মানে কি হয় মানে লছ হোৱাৰ পৰা আমি মানে বাচি থাকোঁ। ভেকচিনখিনিত আমাৰ বেছি পইচা নাযায়। আমাৰ 100 ড'জৰ ভেকচিনত যদি ৰাণীখেতৰ দাম মাত্ৰ 35ৰ পৰা 40 টকাৰ ভিতৰত আৰু IBD ভেকচিন 100 ড'জত মানে 65ৰ পৰা 70 টকা মানৰ ভিতৰত, গতিকে কম পইচাৰ ভিতৰতে ভেকচিনখিনি পোৱা যায়। গোটেই এইখিনি অৱহেলা নকৰিব। ইয়াৰ কাৰণে আপোনাৰ গোটেই ফাৰ্মৰ মুৰ্গীবোৰ মৰি মানে শেষ হৈ যাব পাৰে। এনেকুৱা ক্ষেত্ৰত আমি ভেকচিনটো দিয়াটো অত্যন্ত জৰুৰী। ভেকচিনটো দিলে আমাৰ চেফটিটো থাকে, মানে 200-300 টকাতে আমাৰ এইখিনি কাম হৈ যায়। সেইখিনি পইচা অৱহেলা কৰি পাছত আমি গোটেই লোকচানৰ সন্মুখীন হ'ব পাৰোঁ। গতিকে আমি মাংসৰ কাৰণে মানে তৈয়াৰ কৰা মুৰ্গীখিনি এই 4টা ভেকচিন আমি দি লোৱাটো অত্যন্ত জৰুৰী। এইখিনি দিলে আমাৰ মানে চেফটিটো থাকি যাব, লগতে আমাৰ ভৱিষ্যতে কোনো ধৰণৰ বেমাৰ আজাৰ মানে ৰাণীখেতৰ পৰা বা IB ইনফেকশ্যনৰ জাতীয় বেমাৰ, এনেকুৱা ধৰণৰ বেমাৰবোৰ নহয়। আৰু যদি আমি কণীৰ কাৰণে আমি মুৰ্গীখিনি ৰাখিম বুলি ভাবোঁ বা তৈয়াৰ কৰিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি 52 দিনৰ পৰা 60 দিনৰ ভিতৰত R2B ৰাণীখেত R2B ভেকচিনটো দি ল'ব। যদি কণীৰ কাৰণে আমি ৰাখোঁ, R2B ভেকচিনটো দি ল'ব। আমাৰ মানে কি হয়, যদি কণী পৰাৰ কাৰণে সেই মুৰ্গীখিনিক ৰাখি থকা যায়, তেতিয়াহ'লে আমি R2B ভেকচিনটো কমপ্লিট কৰাৰ পাছত আমি কেতিয়া আকৌ ভেকচিন দিব লাগে। আমি R2B ভেকচিনটো কমপ্লিট কৰাৰ পাছত আকৌ আমি মানে 3 মাহ পিছত R2B ভেকচিনটো দিয়াটো অত্যন্ত জৰুৰী। যদি R2B ভেকচিনটো আপোনালোকে মানে মাংসপেশীত দিব লাগে, গতিকে অসুবিধা হয়, তেতিয়াহ'লে কি কৰিব, আমাৰ যিটো ৰাণীখেত F1 আৰু IBD ভেকচিনটো আছে, সেই ভেকচিনটোৱে আপুনি প্ৰতি 2 মাহৰ মূৰে মূৰে চলাই থাকিব। মানে এসপ্তাহ গেপ দি, মানে প্ৰথম মানে যদি আপুনি ৰাণীখেত F1 ভেকচিনটো দিয়ে, তাৰে এসপ্তাহ পাছত IBD ভেকচিনটো দিব। মানে প্ৰতি 2 মাহৰ মূৰে মূৰে কণী পৰা মুৰ্গীখিনি এই ভেকচিনখিনিৰ চিডিউলটো কমপ্লিট কৰি থাকিব। তেতিয়া আপোনালোকৰ মানে কোনো ধৰণৰ বেমাৰ আজাৰৰ সমস্যা সাধাৰণতে দেখিবলৈ পোৱা নাযাব। বাকী বেলেগ ধৰণৰ বেমাৰ আজাৰ হ'লেও মানে কি হ'ব, আপোনালোকে তাক চিকিৎসা কৰিব পাৰিব, মেডিচিনৰ দ্বাৰা ভাল হ'ব। কিন্তু ৰাণীখেত বেমাৰ বা IBD মানে ইনফেকশ্যন জাতীয় বেমাৰ হ'লে আমাৰ কি হয়, এই মুৰ্গীবিলাকক মানে বচোৱাটো খুব দিগদাৰ হৈ যায়। সেইকাৰণে আমি কি কৰিব লাগে, ভেকচিনৰ চিডিউলটো কমপ্লিট কৰি ল'ব লাগে। তাত মানে বেছি পইচাও নাযায়। অলপ পইচাৰ কাৰণে আমি ইমান ৰিস্ক লোৱাটো মানে উচিত নহয়, কাৰণ পাছত আমি বহুত লোকচানৰ সন্মুখীন হ'ব পাৰোঁ। গতিকে নিজৰ চেফটিটো আগতে ল'ব, তেতিয়া ভৱিষ্যতে কোনো অসুবিধা নপৰে।